প্ৰতি বছৰে সোণোৱাল কছাৰী ছাত্ৰ পৰিষদ ফালৰ পৰা সোণোৱাল কছাৰী জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক জলপানী দিয়ে আৰু এই বছৰ ব্যতিক্ৰম হোৱা নাই। ইতিমধ্যে ৱেবছাইটত আবেদন পত্ৰ উপলব্ধ হৈছে। আপোনালোকে www.skaceeducation.in ৱেবছাইটত গৈ আবেদন পত্ৰ ডাউনলোড কৰি ফৰ্ম ফিল আপ কৰি আপোনালোকে যিজনৰ স্থানীয় পৰিষদৰ সদস্য আছে তেওঁৰ ওচৰত জমা দিব পাৰিব। ৱেবছাইটটো আকৌ এবাৰ কৈছোঁ www.skaceeducation.in এই ৱেবছাইটত আবেদন পত্ৰ উপলব্ধ হৈ আছে। আপোনালোকে ডাউনলোড কৰিব আৰু ধুনীয়াকৈ ফিল আপ কৰি আপোনালোকৰ যিজন স্থানীয় পৰিষদৰ সদস্য আছে তেখেতৰ ওচৰত জমা দিব আৰু তেখেতৰ চাইন লাগিব। উইদাউট চাইন অৰ্থাৎ চাইনৰ অবিহনে আপোনালোকে জমা দিলেও পইচা নাপাব। গতিকে যিজন আপোনালোকৰ পৰিষদৰ সদস্য আছে তেখেতৰ চাইন ল'ব আৰু জমা দিব। যদি আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকৰ পৰিষদৰ সদস্যজনৰ ওচৰতো পাব, তেখেতৰ ওচৰৰ পৰাও ল'ব পাৰিব। খুব সোনকালে আপোনালোকে ফৰ্মখন লওক আৰু ফিল আপ কৰি জমা দিয়ক, তেতিয়াহে পইচাটো পাব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 85% বেছি নম্বৰ পাইছে তেখেতলোকে 20,000 টকাকৈ পাব আৰু 60ৰ পৰা 85% ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলে 10,000কৈ পাব। আৰু এতিয়া আমাৰ যিখন পৰিষদ আছে ধৰি লওক, সেই পৰিষদৰ মাজত অন্য কাষ্টৰো ষ্টুডেণ্ট থাকিব পাৰে। তেওঁলোকে 60%ৰ পৰা ওপৰৰ যিসকল নম্বৰ পাইছে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু তেওঁলোকে 10,000 টকাকৈ পাব। আৰু তৃতীয় আৰু দ্বিতীয় বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে সোণোৱাল কছাৰী তেওঁলোকে 5,000 টকাকৈ পাব। আপোনালোকেও ফিল আপ কৰিব। খবৰটো আপোনালোকক জনাব বিচাৰিলোঁ। যিহেতু ইয়াত দেৰিকৈ থাকিলে আপোনালোকে পইচাটো নাপাব, গতিকে যিমান সোনকালে পায় ফৰ্মখন ডাউনলোড কৰক আৰু ফিল আপ কৰি সোনকালে স্থানীয় পৰিষদৰ সদস্যজনৰ ওচৰত জমা দিয়ক। আগতে অনলাইন হৈছিলে, এইবাৰ অনলাইন হোৱা নাই, অফলাইন হৈছে। গতিকে দেৰি নকৰিব, যিমান সোনকালে পাৰে আবেদন পত্ৰখন ফিল আপ কৰি জমা দিয়ক। এইখিনি কথাই ক'লোঁ। ৱেবছাইটটো কৈ দিছোঁ আকৌ এবাৰ www.skaceeducation.in এই ৱেবছাইটত উপলব্ধ হৈ আছে। এইটো আমাৰ সোণোৱাল কছাৰী ছাত্ৰ পৰিষদৰ ৱেবছাইট, গতিকে তাত উপলব্ধ হৈ আছে। আপোনালোকে ডাউনলোড দি ফিল আপ কৰি জমা দিয়ক সোনকালে। এইখিনি কথাই ক'লোঁ। আৰু যদি প্ৰব্লেম হয় ফিল আপ কৰা তেনেহ'লে মোক মেছেজ কৰিব, মই সহায় কৰিম। ধন্যবাদ।